মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোৰে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 8 তাৰ অনুশীলনী 8.1 8.1 আজি আমি 4 নম্বৰৰ পৰা চাম। 1 পৰা 3 লৈকে আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 4 নম্বৰত কি কৈছে, যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা। যদি আমি চাওঁ, কলমৰ কিনা দামটো দিয়া নাই, কিন্তু কি কৈছে যে 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান বুলি কৈছে, মানে তুলনা কৰিছে। ইয়াত কলমৰ কিনা দামটো যদি আমি x বুলি ধৰি লওঁ, এটা আমাৰ যেহেতু কলমৰ কিনা দামটো দিয়া নাই, তো আমি এইবাৰ কি কৰিম, ধৰি ল'ম। ধৰা হ'ল এটা কলমৰ কিনা দাম, এটা কলমৰ কিনা দাম সমান যদি আমি x টকা ধৰোঁ, যেহেতু কিনা দামটো আমাৰ দিয়া নাই, x টকা ধৰিলোঁ। এতিয়া 10টা কলমৰ দাম কিমান হ'ব? এতেকে 10টা কলমৰ কিনা দাম কিমান হ'ব? 10x হ'ব। 10x পূৰণ হ'ব। তাৰমানে এটা কলমৰ দাম যদি x টকা হয়, এতিয়া 10টা কলমৰ দাম কিমান হ'ব? 10x হ'ব, তাৰমানে পূৰণ হ'ব। এতিয়া আকৌ কি হৈছে, 10টা কলমৰ বেচা দাম, 10টা কলমৰ বেচা দাম কিমান বুলি কৈছে? 8 টকা বুলি কৈছে, তাৰমানে তুলনা কৰিছে। এতিয়া 10টা কলমৰ কিনা দাম আমি কিমান পালোঁ? 10x পালোঁ। এতিয়া 10টা কলমৰ বেচা দাম কিমান হ'ব? 8x, কাৰণ সমান বুলি কৈছে। এতিয়া আমি চাওঁ, কলমৰ কিনা দাম পালোঁ কিমান? 10x, আৰু কলমৰ বেচা দাম পালোঁ 8x। এতিয়া আমাৰ কি হ'ল, এই কিনা দামটো বেছি আৰু বেচা দামটো কম হ'ল। এতিয়া কিনা দাম যদি বেছি হয়, বেচা দাম যদি কম হয়, তেতিয়া কি হ'ব? আমাৰ লোকচান হ'ব। এতেকে কিনা দামটো যদি বেছি হয় আৰু বেচা দাম যদি কম হয়, কিনা দাম বেছি হ'লে বেচা দাম কম হ'লে কি হ'ব? আমাৰ লোকচান হ'ব। এতেকে লোকচানৰ ফৰ্মুলাটো কি আছিল আমাৰ? কিনা দাম মাইনাছ বেচা দাম। কিনা দাম মাইনাছ কি আছিলে? বেচা দাম। এতিয়া বস্তুটো কিনা দাম আমি কিমান পালোঁ? কিনা দাম পালোঁ 10x, আৰু বেচা দাম পালোঁ কিমান? 8x। এতিয়া 10ৰ পৰা 8 মাইনাছ কৰিলে কিমান হ'ব? 2। 2x পালোঁ। আমাৰ যিহেতু লোকচান হ'ল, ইয়াক আমাৰ কি কৈছে? শতকৰা লোকচান ওলাব লাগে। এতেকে শতকৰা লোকচান লোকচানৰ ফৰ্মুলাটো কি আছিলে আমাৰ? তলত লিখি দিছোঁ। শতকৰা লোকচানৰ ফৰ্মুলাটো আছিলে আমাৰ লোকচান ইয়াক কিনা দামেৰে হৰণ কৰিব লাগে। কিনা দাম আৰু পূৰণ কৰিব লাগিব কিমান? 100%। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, তাত চাই ল'বা, তাত ফৰ্মুলাখিনি ধুনীয়াকৈ দি থোৱা আছে। এতিয়া আমি মানকেইটা বহাই দিম।
এতিয়া লোকচান কিমান হ'ল আমাৰ 2x আৰু কিনা দাম কিমান আছিলে কিনা দাম আছিলে আমাৰ 10x যেহেতু আমাৰ শতকৰা উলিয়াব দিছে ইনটু কিমান আছে 100%। এতিয়া এই x কেনসেল কৰি দিব পাৰিম তাৰপিছত a0 কেনসেল কৰি দিব পাৰিম এতিয়া থাকিল কিমান 2 * 10 কৰিলে কিমান পাম আমি 20 এতিয়া কিমান পালো 20%। এতিয়া শতকৰা লোকচান হ'ল কিমান আমাৰ 20%। এইটো হ'ল 4 নম্বৰৰ এনসাৰ। এতিয়া 5 নম্বৰটো চাও 5 নম্বৰটো কি কৈছে 5000 টকাত কিনা সাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হ'ল সাইকেলখনৰ বেচা দাম উলিয়াব লাগে ইয়াত আমাৰ ভালকে চালে কিনা দাম কিমান দিয়া আছে 5000 আৰু লাভৰ শতাংশ কিমান দিয়া আছে 12 আৰু আমাৰ ইয়াৰ পৰা বেচা দাম নিৰ্ণয় কৰিব লাগে। এতিয়া 5 নম্বৰত আমি কি লিখিম দিয়া আছে আমাৰ কিনা দাম কিমান দিয়া আছে 5000 টকা আৰু লাভৰ শতাংশ দিয়া আছে লাভৰ শতাংশ দিয়া আছে কিমান 12%। আমাৰ বেচা দাম নিৰ্ণয় কৰিব লাগে বেচা দাম ইকুৱেল টু হোৱাট আমাৰ এই বেচা দাম নিৰ্ণয় কৰিব লাগে। আমাৰ বেচা দামৰ ফৰ্মুলাটো কি আছিলে এতেকে বেচা দামৰ ফৰ্মুলা আছিল আমাৰ 100 ইয়াত যেহেতু কি কৈছে লাভৰ শতাংশ দিয়া আছে এতিয়া প্লাস কৰিব লাগিব তো 100 প্লাস লাভৰ শতাংশ 100 প্লাস লাভৰ শতাংশ ডিভাইড কিমান হ'ব 100 ইনটু ইয়াক আমি কি কৰিব লাগিব বেচা দাম দিয়া থাকিলে কিনা দামেৰে পূৰণ কৰিব লাগে কিনা দাম ইনটু কিনা দাম এতিয়া আমি মান বহাই দিও 100 প্লাস লাভৰ শতাংশ কিমান আছিলে 12 ডিভাইড কিমান আছিলে 100 ইনটু কিমান আছে কিনা দাম আছিলে 5000 এতিয়া 100 ৰ লগত 12 প্লাস কৰিলে কিমান হ'ব 112 হ'ব 112 ডিভাইড কিমান হ'ব 100 ইনটু কিমান আছে 5000 এতিয়া আমি a0 এইটো কাটি দিব পাৰি এতিয়া আমি 112ক 5 ৰে পূৰণ কৰি কিমান পাম 112ক 5 ৰে পূৰণ কৰিলে 50 ৰে পূৰণ কৰিলে কিমান পাম আমি 112 ইয়াক আমি 50 ৰে পূৰণ কৰিব লাগে 50 ৰে পূৰণ কৰিব লাগে 0 দুটা 0 কিমান হ'ব 56 কিমান পালো 56000 তাৰমানে এইটো এনেকৈ কৰি দিব পাৰা তোমালোকে যে 112 ইনটু 5 পূৰণ কৰিলা তাৰ পিছত 0 আছে 0 কেইটা বহাই দিলে হ'ল ইমান টকা এইটো হ'ল 5 নম্বৰৰ এনসাৰ। এতিয়া আমি 6 নম্বৰটো চাও এতিয়া 6 নম্বৰটো কি কৈছে কমলে পানীৰ ফিল্টাৰ এটা
4,500 টকাত কিনি 4,230 টকাত বিক্ৰী কৰিলে তাৰমানে কিনিলে কিমান দি 4,500 টকা আৰু বিক্ৰী কৰিলে কিমান 4,230 টকা বিক্ৰী কৰিলে তেওঁৰ শতকৰা লোকচান কিমান হল এটো আমাৰ নিৰ্ণয় কৰিব লাগে এতিয়া 6 নম্বৰটো আমাৰ দিয়া আছে লিখিব লাগিব দিয়া আছে আমাৰ কিনা দাম মানে কস্ট প্রাইস কিমান দিয়া আছে 4,500 টকা বেচা দাম কিমান দিয়া আছে আমাৰ বেচা দাম হল আমাৰ সেলিং প্রাইস তাৰমানে এসপি কিমান দিয়া আছে 4,230 এতিয়া যদি আমি চাও যে কিনা দাম কিমান 4,500 টকা দি বস্তুটো কিনিলে আৰু বিক্ৰী কৰিলে কিমান 4,230 তাৰমানে ইয়াত আমাৰ কি হল কিনা দামটো বেছি হল আৰু বেচা দামটো কম হল তাৰমানে এটো কি হল লোকসান হল তো আমি লিখি দিব লাগিব যেহেতু কিনা দাম কি হ'ব বেচা দাম তাৰমানে যদি কিনা দাম ডাঙৰ হয় আৰু বেচা দাম যদি তাৰমানে এনেকুৱা বুজাইছে যদি কিনা দাম বেছি হয় আৰু বেচা দাম কম হয় তেতিয়া কি হয় আমাৰ লোকসান হয় তে লোকসানৰ ফৰ্মুলাটো কি আছিল আমাৰ এটা কি লোকসান মানে লস এল দি বুজাও আমি লোকসানৰ ফৰ্মুলাটো কি আছিল আমাৰ যে কিনা দাম মাইনাস বেচা দাম কিনা দামটো আমি কি লিখিব পাৰি সিপি মানে কস্ট প্রাইস আৰু বেচা দামটো কি লিখিব পাৰি আমি এসপি মানে সেলিং প্রাইস এসপি এবাৰ তোমালোকে এই কিনা দাম মাইনাস বেচা দাম বুলিও লিখিব পাৰিবা কোনো প্ৰবলেম নাই এতিয়া আমাৰ সিপি কিমান আছিল 4,500 মাইনাস বেচা দাম কিমান আছিল 4,230 এটা এটো পৰা মাইনাস কৰিলে আমি কিমান পাম 4,500 ৰ পৰা 4,230 মাইনাস কৰিলে আমি পাম 270 টকা আমাক আৰু কি কৈছে শতকৰা লাভ উলিয়াব দিছে সো শতকৰা লাভ নহয় শতকৰা লোকসান হে উলিয়াব দিছে আমি লিখিম এতেকে লোকসানৰ শতাংশ লোকসানৰ শতাংশ ফৰ্মুলা কি আছিল আমাৰ লস মানে লোকসান তাৰমানে এল বাই কি আছিল সিপি মানে কস্ট প্রাইস এল মানে হল তাৰমানে ইয়াত কি আছিল লোকসান বাই কিনা দাম ইনটু 100% ইনটু 100% তোমালোকে এটো এনেকেও লিখিব পাৰিবা যে এল মানে যেহেতু লস এটো কি লোকসান ডিভাইড কি কৰিবা আমি কিনা দামেৰে হৰণ কৰিম ইনটু 100% যে লোকসান আমাৰ কিমান হল 270 আৰু সিপি কিমান পাইছো আমি 4,500 ইনটু কিমান আছে 100% এতিয়া আমি এই 0 কাটি দিব পাৰিম এইটো কাটি দিব পাৰিম ইয়াক আমি 9 ৰে হৰণ কৰিব পাৰিম 9 যাব কিমান
5 9 যাব কিমান 5 বাৰ যাব 9 * 5 কৰিলে কিমান পাম 45 পাও এতিয়া এক 9 হৰণ কৰিলে কিমান যাব 30 গল আকৌ এই 5 30 কেইবাৰ যাব 6 বাৰ যাব 6 তাৰমানে আমি কিমান পাৰ্চেন্ট পালো 6% এটো হল আমাৰ 6 নম্বৰ এনসার এতিয়া আমি 7 নম্বৰটো চাও 7 নম্বৰটো কি কৈছে যে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত তাৰ 5% লোকসান হল ঘড়ীটো কিনা দাম নিৰ্ণয় কৰিব লাগে তাৰমানে কি কৈছে ঘড়ীটো 785 টকাত বিক্ৰী কৰাত তাৰ কি হল শতকৰা 5% কি হল লোকসান হল এতিয়া ঘড়ীৰ কিনা দাম নিৰ্ণয় কৰিব লাগে 7 নম্বৰটো দিয়া আছে দিয়া আছে আমাৰ বেচা দাম মানে সেলিং প্ৰাইস এসপি বুলিও কয় কিমান আছে 785 টকা এটো আমাৰ দিয়া আছে আৰু কি দিয়া আছে লোকসানৰ শতাংশ লোকসানৰ শতাংশ মানে লস এলৰ পাৰ্চেন্ট দিয়া আছে কিমান 5% আমাৰ কিনা দাম নিৰ্ণয় কৰিব লাগে কিনা দাম নিৰ্ণয় কৰিব লাগে তে কিনা দামৰ ফৰ্মুলাটো কি আছিল আমাৰ তে কিনা দাম মানে সিপি কস্ট প্ৰাইস এটো ফৰ্মুলাটো কি আছিল 100 ডিভাইড 100 যেটা আমাৰ লোকসানৰ শতাংশ দিয়া আছে এটো কি হ'ব মাইনাস হ'ব ইনটু আমি পূৰণ কৰিব লাগিব কিহেদি বেচা দাম কিনা দাম থাকিলে কিনা দামৰ ফৰ্মুলা হলে আমি বেচা দাম দি পূৰণ কৰিব লাগিব ইনটু বেচা দামটো আমি কি বুলি কও সেলিং প্ৰাইস এসপি বুলি লিখিব পাৰি তে মানকিটা বহুৱাই দিলে হৈ গল তে 100 ডিভাইড কিমান হ'ব 100 মাইনাস আমাৰ লোকসানৰ শতাংশ কিমান দিয়া আছে মানে লস 5 ইনটু কিমান হ'ব এসপি মানে বেচা দাম কিমান আছে 785 এতিয়া 100 এটা 100 ৰ পৰা 5 মাইনাস কৰিলে কিমান পাম আমি 95 ইনটু কিমান আছে 785 এক আমি 5 ৰে কাটিব পাৰিম 145 ত কিমান যাব 9 1 কিমান হ'ব 228 ত কিমান যাব 5 থাকিলে 3 35 ত 5 যাব কিমান 7 আমি 5 ৰে কাটিলো এতিয়া আমি এই 100 ৰ লগত যদি 157 পূৰণ কৰি দিও তেতিয়া কিমান পাম আমি 100 ৰ লগত 157 পূৰণ কৰিলে আমি কিমান পাম এইখিনিয়ে যে 157 ৰ লগত 1 পূৰণ কৰিলে কিমান পাম আমি 157 পালো আৰু 0 দুটা আছে 0 দুটা বহুৱাই দিলো ডিভাইড কিমান আছে 19 এতিয়া আমি ইয়াক 100 এই সংখ্যাটোক আমি কি কৰিব লাগিব 19 ৰে হৰণ কৰিব লাগিব ইয়াত হৰণ কৰি দেখুৱাই দিলো 19 ৰে আমি ইয়াক হৰণ কৰিলে কিমান পালো 826.31
তাৰমানে এইটো সংখ্যাক আমি 19 ৰে হৰণ কৰি কিমান পালো 826.31 এইটো হ'ল আমাৰ 7 নম্বৰ এনসাৰ। এতিয়া আমি 8 নম্বৰটো চাও। তে 8 নম্বৰটো চাও। 8 নম্বৰটো কি কৈছে যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান তেন্তে শতকৰা লাভ বা লোকসান নিৰ্ণয় কৰা। ইয়াত যদি আমি ভালকে চাও বস্তুটোৰ কিনা দাম বা বেচা দাম দিয়া নাই কিন্তু কিনা দাম বেচা দামৰ লগত তুলনাহে কৰিছে। এতিয়া আমি যদি বস্তুটোৰ কিনা দাম x টকা ধৰো যদি বস্তুটোৰ কিনা দাম x টকা ধৰো এতিয়া 10টা বস্তুৰ কিনা দাম কিমান হ'ব 10x হ'ব আৰু 10টা বস্তুৰ বেচা দাম কিমান হ'ব 11x হ'ব কাৰণ ইয়াত কি কৈছে তুলনা কৰিছে। এতিয়া 10টা বস্তুৰ কিনা দাম যদি আমাৰ 10x হয় এতিয়া 10টা বস্তুৰ বেচা দাম কিমান হ'ব 11x হ'ব। এতিয়া 10টা বস্তুৰ বেচা দাম কিমান হ'ব 11x। এটো আমি এনেকৈ কৰিম চোৱা 8 নম্বৰটো লিখিম ধৰা হ'ল এটা বস্তুৰ কিনা দাম এটা বস্তুৰ কিনা দাম আমি কিমান ধৰিম x টকা। ঠিক 10টা বস্তুৰ কিনা দাম কিমান হ'ব 10টা বস্তুৰ কিনা দাম সমান কিমান হ'ব 10x। এটা বস্তুৰ কিনা দাম যদি x টকা হয় 10টা বস্তুৰ কিনা দাম কিমান হ'ব 10x হ'ব কাৰণ পূৰণ হ'ব। তাৰ পিছত 10টা বস্তুৰ বেচা দাম কিমান হ'ব 10টা বস্তুৰ বেচা দাম কিমান আছিলে 11x হ'ব। এতিয়া আমি চাও বস্তুটোৰ কিনা দাম কিমান আছিল 10x আৰু বেচা দাম কিমান হ'ল 11x। তাৰমানে ইয়াত কি হ'ল আমাৰ লাভ হ'ল যদি কিনা দাম কম হয় বেচা দাম বেছি হয় তেতিয়া কি হয় আমাৰ লাভ হয়। যেহেতু বেচা দাম কিনা দামতকৈ ডাঙৰ যদি কিনা দামতকৈ বেচা দাম ডাঙৰ হয় তেতিয়া কি হয় লাভ হয়। এতিয়া আমাৰ লাভ ল'ব লাগিব। এতিয়া লাভৰ ফৰ্মুলাটো কি আছিলে লাভৰ ফৰ্মুলাটো আছিল আমাৰ বেচা দাম মাইনাছ কিনা দাম। তে বেচা দাম কিমান আছে আমাৰ বেচা দাম আছে 11x মাইনাছ কিনা দাম আছিল 10x। এতিয়া 11x ৰ পৰা 10x মাইনাছ কৰিলে কিমান পাম আমি 1x। 1টো আমি নিলিখো x বুলি লিখিম। এতিয়া আমি কিমান পালো লাভ পালো কিমান x টকা। এতিয়া আমাৰ শতকৰা লাভ ওলাব লাগে। এতেকে শতকৰা লাভ লাভৰ ফৰ্মুলাটো কি আছিল আমাৰ যে লাভ ইয়াক আমি হৰণ কৰিম কিহেদি কিনা দাম। ইয়াক আমি কিনা দামেৰে হৰণ কৰিলো ইনটু কিমান হ'ব 100%।
তে লাভ কিমান হ'ল আমাৰ x আৰু কিনা দাম কিমান আছিলে 10x ইনটু 100%। এতিয়া এই x কেনসেল কৰি দিব পাৰিম, 80 কেনসেল কৰি দিম। এতিয়া কিমান থাকিলে 10%। এইটো হ'ল 8 নম্বৰৰ এনসাৰ। এতিয়া আমি 9 নম্বৰটো চাওঁ। এতিয়া 9 নম্বৰটো চাওঁ। 9 নম্বৰটো কি কৈছে, এজন মানুহে দুখন গাড়ী প্ৰত্যেকখন 99,000 টকাকৈ কিনিলে। তাৰমানে মানুহজনে কি কৰিলে, দুখন গাড়ী কিনিলে, গাড়ীখনৰ কিনা দাম কিমান হ'ল 99,000। দুখন গাড়ী 99,000 টকা কৰি কিনিলে। তাৰ এখন গাড়ী বিক্ৰী কৰি তেওঁ 10% লাভ পালে। দুখন গাড়ী কিনিছিলে, তাৰ এখন গাড়ী বিক্ৰী কৰি কিমান লাভ পালে 10% লাভ পালে। আৰু আনখন বিক্ৰী কৰি তেওঁ 10% লোকচান ভৰিলে। তাৰমানে একে দামত কি কৰিলে, গাড়ী কিনিলে দুখন গাড়ী, তাৰ এখন গাড়ী বিক্ৰী কৰাত তেওঁ 10% লাভ পালে আৰু আনখন গাড়ী বিক্ৰী কৰাত তেওঁ কি হ'ল 10% লোকচান হ'ল। তেওঁৰ এই কিনা বেচা মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ'ল এইটো আমি নিৰ্ণয় কৰিব লাগে। প্ৰথম আমি কি কৰিম, প্ৰথমখন গাড়ীৰ যিটো আমাৰ বেচা দামটো আমি নিৰ্ণয় কৰি ল'ম। বেচা দাম মানে শতকৰা 10% লাভত বেচা দাম আৰু শতকৰা 10% লোকচানত বেচা দাম, এই দুটা আমি প্ৰথম নিৰ্ণয় কৰি ল'ম। 9 নম্বৰত দিয়া আছে প্ৰত্যেকখন গাড়ীৰ কিনা দাম প্ৰত্যেকখন গাড়ীৰ কিনা দাম কিমান আছিলে 99,000 টকা। প্ৰত্যেকখন গাড়ী কিনা দাম কিমান আছিলে 99,000। এতিয়া শতকৰা 10% লাভত বিক্ৰী কৰিলে, 10% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব বেচা দামৰ ফৰ্মুলা কি আছিল আমাৰ, যেহেতু শতকৰা এইটো লাভৰ শতাংশ দিয়া আছে, এইটো কি হ'ব প্লাছ হ'ব। তো আমি লিখিম বেচা দাম সমান $100 প্লাছ লাভৰ শতাংশ ডিভাইড 100। বেচা দাম আছে, আমি এবাৰ কিনা দামেৰে পূৰণ কৰিব লাগিব ইনটু কিনা দাম। আমি কি কৰিলোঁ, কিনা দামেৰে পূৰণ কৰি দিলোঁ। এতিয়া মান বহুৱাই দিম, কিমান আছে 100 প্লাছ লাভৰ শতাংশ কিমান আছিলে আমাৰ 10% ডিভাইড কিমান হ'ব 100 ইনটু কিনা দাম কিমান আছিলে 99,000। তে 100ৰ লগত 10 প্লাছ কৰিলে কিমান হ'ব 110 হ'ব ডিভাইড কিমান হ'ব 100 ইনটু 99,000 তাৰমানে 99,000। এতিয়া আমি এইটো কাটি দিব পাৰি। এতিয়া 111 ইনটু 99 পূৰণ কৰিলে আমি কিমান পাম, তে 11 ইনটু
99 পূৰণ কৰিলে কিমান পাম আমি 9 9 আকৌ কিমান পাম 9 কিমান পাম 9 কিমান হ'ব 9 9 প্লাস 9 18 18 और किमान होबो 8 कुलिबो किमान 1 9 को 10 আমি কিমান পালো 1089 আমি কি কৈছিলো 11 আৰু এই 99 পূৰণ কৰিছিলো ইয়াতো এটা 0 আছে ইয়াতো এটা 0 আছে এই 0 দুটা বহুৱাই দিলে হৈ গল তে কিমান পালো আমি 1,08,000 সরি 1,80,900 এটো পালো আমি গাড়ী বিক্রি কৰাত শতকৰা 10% লাভত মানে বেচা দাম 10% লাভত বিক্রি কৰি আমি ইমান পালো এতিয়া 10% লোকসানত উলাব লাগিব এতিয়া 10% লোকসানত এতেকে 10% লোকসানত 10% লোকসানত বিক্রি করিলে বেচা দাম হব আগতো কি আছিল আমাৰ লাভত এটো হল 10% লোকসানত তে কি হ'ব বেচা দাম বেচা দামৰ ফৰ্মুলাটো আমাৰ একে খালি এবাৰ কি আগতো কি আছিল লাভত আছিল সেই কাৰণে প্লাস হৈছে এবাৰ লোকসানত হল এটো কি হ'ব মাইনাস হ'ব তে লিখিম আমি 100 মাইনাস লোকসানৰ শতাংশ লোকসানৰ শতাংশ লোকসানৰ শতাংশ ডিভাইড 100 এক আমি পূৰণ কৰিম কিনা দাম এক আমি কিহেৰে পূৰণ কৰিলো কিনা দাম তে মান বহুৱাই দিও 100 মাইনাস লোকসানৰ শতাংশ কিমান আমাৰ 10% আগতত কি আছিল 10% লাভ এটো কি আছে 10% লোকসান ডিভাইড কিমান হ'ব 100 ইনটু কিনা দাম কি আছিল দুইখনৰ একে আছিল 99,000 এতিয়া 100 ৰ পৰা 10 মাইনাস কৰিলে কিমান পাম আমি 90 পাম ডিভাইড কিমান আছে 100 ইনটু 99,000 তে এই 0 কাটি দিব পাৰি এয়া এটো কাটি দিব পাৰি এতিয়া 99 ইনটু 9 পূৰণ কৰিলে আমি কিমান পাম 99 ইনটু 9 পূৰণ কৰিলে পাম আমি মানে 90 আৰু 990 পূৰণ কৰিলে কিমান পাম তাৰমানে আমি এই 99 আৰু 9 পূৰণ কৰি দিম আৰু 0 বহুৱাই দিম এটো পূৰণ কৰিলে পাম আমি 891 তাহলে 9 আৰু 99 পূৰণ কৰিলে আমি কিমান পাম 891 তাৰ পিছত এই 0 দুটা আছে এই 0 দুটা বহুৱাই দিম ইমান টকা আমি কি কইলো শতকৰা 10% লাভত বেচা দাম উলালো আৰু শতকৰা 10% লোকসানত বেচা দাম উলালো এতিয়া গাড়ীখনৰ কিনা দাম আমি উলাব লাগিব এতিয়া আমি গাড়ীখনৰ মুঠ কিনা দাম নিৰ্ণয় কৰিম এতেকে মুঠ
গাড়ীখনৰ কিনা দাম মুঠ গাড়ীখনৰ কিনা দাম মুঠ গাড়ীখনৰ কিনা দাম গাড়ী কেইখন আছিলে দুখন আমি কি কৰিম 2 ইনটু এখনৰ দাম কিমান আছিলে 99000 99000 কৰি দুখন গাড়ী কিনিছিলে তেতিয়া আমি কি কৰিলো 2 ৰে পূৰণ কৰিলো এটো পূৰণ কৰিলে পাম আমি 198,000 টকা এতিয়া আমাৰ মুঠ বেচা দাম নিৰ্ণয় কৰিব লাগিব বেচা দাম আমাৰ কি আছিল দুটা আছিল এটা আছিল শতকৰা 10% লাভত আৰু এটা আছিল শতকৰা 10% লোকসানত এতিয়া মুঠ বেচা দাম কি আমি দুটা প্লাস কৰি দিব লাগিব এতেকে মুঠ বেচা দাম মুঠ বুলি কলে আমি দুটা প্লাস কৰি দিব লাগিব এটা আছিল কিমান আমাৰ 108,900 প্লাস 89100 এই দুটা প্লাস কৰিলে আমি কিমান পাম 198,000 এতিয়া আমি চাও গাড়ীৰ মুঠ কিনা দাম যিমান আছিল বেচা দাম ইমানেই হল তাৰমানে ইয়াত আমাৰ লাভ বা লোকসান একো হোৱা নাই যেহেতু আমি লিখি দিব পাৰি যেহেতু কিনা দাম সমান বেচা দাম যেহেতু কিনা দাম আৰু বেচা দাম আমি কি পালো সমান পালো এতেকে কোনো লাভ বা লোকসান হোৱা নাই আমি লিখি দিম এতেকে কোনো লাভ বা লোকসান হোৱা নাই এটো আছিল 9 নম্বৰৰ এনসাৰ